আগতে আমাক বহুতো মানুহে বহুত কথা শুনাইছিলে। ইহঁতৰ ল'ৰাই নাই, অকল ছোৱালীহে। ছোৱালী কেইজনীয়েনো মাক দেউতাকক চাবনে? বেলেগৰ ঘৰলৈ বিয়া হৈ যাব, আন এখন ঘৰত সংসাৰ কৰিবগৈ। নিজৰ ঘৰখনলৈনো মাক দেউতাককনো ক'ত চাব? আনৰ ঘৰতে বাচন ধুই খাবগৈ লাগিব, যিহেতু ওলাই যোৱা জীয়াৰীয়ে হ'ব। তেনেকৈ কৈ মনত বহুত দুখ দিছিলে আগতে কিছুমান মানুহে। আৰু মই এটা কথাই এতিয়া ভাবোঁ দেই, নিজৰ মনতে এইবোৰ কথা মনত পৰিলে কেতিয়াবা এটা কথাই ভাবোঁ, ঈশ্বৰে সকলোৰে ভালটোহে বিচাৰে। ঈশ্বৰেও কিবা এটা ভাবিহে চাগে আমাক মা দেউতাৰ হাতত জীয়ৰী সন্তান হিচাপে তুলি দিছে। কাৰণ ঈশ্বৰেতো কেতিয়াওতো মানুহৰ অমংগল হোৱাটো নিবিচাৰে ন। আজিকালি এনেকুৱা দেখিছোঁ, নিজৰ পুত্ৰ সন্তানেই দেখোন নিজৰ মাতৃক দাৰে খুপিয়াই কাটি পেলাইছে, মাৰি পেলাইছে। বিয়া বাৰু কৰাৰ পাছত সেই আকৌ দূৰ দূৰণি ঠাইলৈ আকৌ বৃদ্ধাশ্ৰমলৈ থৈ আহিছেগৈ, নহয়নে? সেয়েহে নাৰীক অলপ সন্মান কৰাটো আজিৰ দিনত প্ৰয়োজন বহুত। কাৰণ পুৰুষ এজনেওতো নাৰীৰ পেটৰ পৰাইতো জন্ম হয়। তেনেহ'লে নাৰীক কিয় সন্মান দিব নাজানে মানুহে? আচৰিত। আৰু যিবোৰ মানুহে কৈছিলে ছোৱালী বুলি হাঁহা, তেওঁলোকৰ সন্তানে আকৌ এতিয়া সেই দূৰ দূৰণি কোম্পানীবোৰতহে কাম কৰি থকা দেখিছোঁ এতিয়া।